আজি সদুতাই আহোম ছাত্ৰ সন্থাই ONGCৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছিলোঁ। কাৰ্যসূচী অনুসৰি আমাৰ তিনিটা বিস্তৃত কাৰ্যসূচী ONGCৰ বিৰুদ্ধে ইতিমধ্যে হৈ গ'ল। আমাৰ চতুৰ্থলানি কাৰ্যসূচী 20 জুলাই তাৰিখে দলমুখ চাৰিআলিত হোৱাৰ কথা আছিল, এক প্ৰতিবাদী কাৰ্যসূচী। কিন্তু দুৰ্ভাগ্যবশতঃ মহাপ্ৰলয় অহাৰ কাৰণে আমি সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হ'ল। আৰু আজি 19 তাৰিখ, প্ৰায় এক মাহৰ বিৰতিৰ মূৰত যেতিয়া বানপানী কমিছে, আমি পুনৰ ONGCৰ সেই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীলৈ আমি ঘূৰি আহিব বিচাৰিছোঁ। আমি যিকেইটা দাবী চৰকাৰৰ ওচৰত দিছিলোঁ যে বানপানী অহাৰ যিকেইটা কাৰণ সেই কথা স্পষ্টভাৱে আমি চৰকাৰক জনাই দিছিলোঁ আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা তেনেকুৱা আমি কোনো সুদুত্তৰ নাপালোঁ। এতিয়া মানুহ মৰি আছে, পানী শুকালে, ঘৰলৈ গৈছে, ঘৰত বিচনা নাই, বেৰখন খহি পৰি আছে, আচবাব বুলিবলৈ একো নাই, পঢ়াৰ কিতাপ পত্ৰ নাই, ডকুমেণ্টেশ্যন চব শেষ, গাড়ী ঘোঁৰা চব পানীৰ তলত, চব মাটিৰ তলত। আকৌ এতিয়া খেতিৰ দিন, খেতি কৰিবলৈ পথাৰত একো নাই, কঠীয়া এডালো তেখেতলোকৰ নাই। সম্পূৰ্ণৰূপে মানুহখিনি দিশহাৰা হৈ গুচি গ'ল আৰু মানুহখিনিৰ কঁকালটো সম্পূৰ্ণৰূপে ভাগি গ'ল। এই মুহূৰ্তত আমি অসম চৰকাৰক কৈছিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাক যদি আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগে, তেতিয়াহ'লে আপোনালোকে 10,000 কোটি টকাৰ পেকেজ অনতি বিলম্বে আপোনালোকে ঘোষণা কৰক।